শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা। তুমি কোন ক্লাছত পঢ়ি আছা? আগতে পঢ়িছিলোঁ কিন্তু এতিয়া মই স্কুল নাযাওঁ। কিয় নোযোৱা? মোক স্কুলত পঢ়াবলৈ মাৰ ওচৰত পইচা নাই। তোৰ কেনেকুৱা লাগিল মই নাজানো, কিন্তু মোৰ কিবা এটা ভাল নালাগে। ভুলটো তোমাৰে। মই তোমাক কৈছিলোঁ নহয় এইটো ৰুমৰ পৰা কলৈকো নাযাবা বুলি। তুমি কিয় গৈছিলা? ধেত তেৰিকা, মই ঘৰলৈ উভতি আহিছোহে। আকৌ খেদাৰ প্লেন চলিলেই ন? বেদদা, কি হ'ল তোৰ? কথা একোতো হোৱা নাই। নহয় মানে তোৰ মুখৰ মাত এটাও নাই। মোক থবলৈ আহিবলৈ পাই তোৰ খং উঠিছে নেকি? মইতো অকলেই আহিম বুলি কৈছিলোঁ, বৰ্তাইহে তোক মোৰ লগত পঠিয়াই দিলে। একো নাই, ইয়াত খং উঠিব লগা কি আছে? চা, তই মোৰ ভণ্টিৰ দৰে আৰু ৰাতিখন তোক ঘৰত থৈ অহাটো এক প্ৰকাৰৰ মোৰ দায়িত্ব। হ'লেও তই ভাগৰে যুগৰে দিনটো কষ্ট কৰি আহিছ আৰু এতিয়া আকৌ খোজ কঢ়াৰ কষ্ট। হ'ব দে, তই ইমানকৈ চিন্তা কৰিব নালাগে। ধেত তেৰিকা, মই তোৰ কথাহে ভাবিছোঁ, বেলেগৰ কথা ভবা নাই নহয়। নে মই তোৰ কথা ভাবিব নোৱাৰো? এবাৰ বেছি কথা কৱ তই। যা, ঘৰ পালিহি। মোৰ ঘৰটোহে পালোহি, কিন্তু তইতো তোৰ ঘৰটো পোৱা নাই। এটা কাম কৰো দে, এইবাৰ মই তোক তোৰ ঘৰত থৈ আহোঁ। বলিয়া হলি তই, যা, মই গৈ থাকো। মই বলিয়া হোৱা নাই। আচলতে তোক বহুত দিনৰ মূৰত লগ পাইছোঁ যে, তোৰ লগ এৰিবই মন যোৱা নাই। ধেত তেৰিকা, তাৰ মুখখন চাচোন। তই ভয় কৰিব নালাগে, মই ধেমালিহে কৰিছোঁ। যা যা। আপুনি মোৰ বাবে ইমান কষ্ট কৰিব নালাগে, মই নিজে কৰি ল'ম দিয়ক। হ'ব, তুমি মনে মনে বহি থাকা। তুমি আমাৰ বাবে গোটেই কষ্টখিনি মূৰত ল'ব পাৰা, আৰু তোমাৰ মই সামান্য যত্নখিনি ল'ব নোৱাৰোঁ। আৰু আপোনাৰ একো অসুবিধা হোৱা নাইতো? মা আৰু প্ৰজ্ঞা আপোনাক কিবা কৈছে নেকি? নাই কোৱা। তুমি মোৰ অসুবিধাৰ কথা বাদ দিয়া, তুমি এতিয়া নিজৰ কথা ভাবা। এই অৱস্থাত কিন্তু তুমি দুদিনমান গাড়ী নচলাবা। গাড়ীখনটো গেৰেজতে আছে, কেতিয়া উলিয়াই দিয়ে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব।
পেটটা কেনেকৈ ৰিচিভ কৰোঁ মই ভাবিছিলোঁ পেটটা অনুভূতিক পাহৰিলেই চাগে নিশ্চয় তাই ব্যস্ত আছে সেইবাবে চাগে মোৰ ফোনটো উঠোৱা নাই হ'ব দে তাই ফ্ৰী হৈ ফোন কৰিব কেনেবাকৈ তাই মোক পাহৰি যোৱা নাইতো তই প্ৰিয়মক থৈ আহিলি 10 মিনিটমান হ'ল মই গমেই নাপালো শুনচোন তাই আগতকে ধুনীয়া হৈছে ন ধুনীয়া হ'ল নে কি হ'ল মই সেইটো নাজানো আৰু মই সেইবোৰ লক্ষ্য কৰি থকাও নাই মুঠতে তাইৰ সেই ধেত্ৰিকা কামোৰবোৰ একেই আছে চান্স পালেই কি দাদা একো নহয় দে তোৰ আগত তোৰ বান্ধৱীৰ বদনাম গালে তই জ্বলি পুৰি মৰিবি দে এই ৰত্নদালেহে ফোন কৰিছে মানে তই কোনে ফোন কৰা বুলি ভাবিছিলি হেৰো প্ৰধানমন্ত্ৰীয়ে ফোন কৰা বুলি ভাবিছিলোঁ ৰত্ন ক মানে কি বুজালে ফোনটো আহোঁতে ইমান এক্সাইটেড হ'ল যে কিয় কৰি আছা তুমি এইবোৰ আমিতো তোমাৰ কোনো নহয় মই দেউতাই কৰা ভুলবোৰ শুধৰাব বিচাৰিছোঁ যি দায়িত্ব দেউতাই ল'ম বুলি আপোনাক কথা দিছিল সেই দায়িত্ব মই ল'বলৈ চেষ্টা কৰিছোঁ তেনেকৈ নকবি প্ৰজ্ঞা তাই তোৰ বা হয় তুমিওতো তাইৰ মা কিন্তু তাই মাকৰ কথা চিন্তা কৰিলে জানো নকৰিলে চিন্তা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা বা তুমি ইমান দুখ পালা আৰু মই গমেই নাপাওঁ মায়েও মোক একো কোৱা নাই কেনেকৈনো ক'ব তোমাক মায়েচোন গমেই নাপায় প্ৰজ্ঞাই গম পায় কিন্তু তাইনো মাক কিয় ক'ব মইতো এতিয়া তাইৰ শত্ৰুহে শত্ৰু তোমাৰ বাবে নহ'ব পাৰে কিন্তু মোৰ বাবে এতিয়া তাই শত্ৰু তেনেকৈ নকবি প্ৰজ্ঞা তাই তোৰ বা হয় তুমিওতো তাইৰ মা কিন্তু তাই মাকৰ কথা চিন্তা কৰিলে জানো নকৰিলে চিন্তা গতিকে তুমিও তাৰ বাবে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু এনেও বাৰ চিন্তা কৰিবলৈ সেইগৰাকী আছেই নহয় বায়ে কি অলপ হাত ভৰি দুখ পালে তাই যিহে বাৰ কেয়াৰ লৈ দেখুৱাইছে অনুৱে কি দুখ পালে নেকি কেনেকৈ ৰচোন ৰবা মা তুমি তাইক এতিয়া ইমান মৰম দেখুৱাৰ প্ৰয়োজন নাই সেই মানুহজনী তুমি ইয়াৰ পৰা গুচি যোৱাটো বিচাৰানে বিচাৰো তেনেহ'লে তুমি দুদিনমান তাইক এভইড কৰা বাকো বুজিবলৈ দিয়া যে তাই কিমান ডাঙৰ ভুল এটা কৰিছে আৰু তাই যেতিয়া কথাটো বুজি পাব চাবা তাই নিজে নিজে সিহঁতক ইয়াৰ পৰা গুচি যাবলৈ ক'ব আৰু এটা কথা তুমি কিন্তু সিহঁতক ভুলতো মাতবোল নকৰিবা যিমান পাৰা সিমান বেয়া ব্যৱহাৰ কৰিবা যাতে মাক পুতে প্ৰতিষ্ঠ হৈ সিহঁতৰ পৰা গুচি যায় ৰবা মই মাক তুমি দুখ পোৱা কথাটো কৈ আহোঁ নালাগে জিও তুমি কাকো একো ক'ব নালাগে শুনাচোন
তুমি সেই ভাইটিটোৰ লগত কথা পাতিছানে নাই? পমৰ লগত মানে বা অথনি সি মোৰ ৰুমলৈ আহিছিলে, কিন্তু মায়ে তাক গালি পাৰি পঠিয়াই দিলে। তই ইয়ালৈ কিয় আহিছ? যা ইয়াৰ পৰা। আৰু এইটো দে, যিৰ বস্তু তই নিচুবি। সি সৰু ল'ৰা একো নাজানে, কিন্তু মায়ে তাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। আৰু তেওঁ মোক এই বিষয়ে একো কোৱাও নাই। বা তোমাক আৰু এটা কথা কওঁ, তুমি যে ৰাতিপুৱা তেওঁলোকৰ বাবে ভাত বনাই থৈ গৈছিলা, প্ৰজ্ঞাবায়ে কিন্তু তেওঁলোকক সেয়া খাবলৈ নিদিলে। কি? একো নাই দিয়া, আমি তুমি দিয়া ব্ৰেড আৰু বিস্কুট খাইছোঁ নহয়। এইবোৰ খাই জীয়াই থাকিবলৈ হ'লে মই আপোনালোকক ফুটপাথতে থাকিবলৈ দিব লাগিছিল। মই আপোনালোকক ইয়ালৈ কিয় আনিছোঁ? যাতে এই ল'ৰাটোৱে কষ্ট নাপায়, সময়মতে খাবলৈ পায়, পঢ়িবলৈ পায়। এতিয়া ই একো নোখোৱাকৈ শুই থাকিবলগীয়া হৈছে। চাওক, মই নথকা অৱস্থাত এইখন ঘৰত আপোনালোকৰ লগত যি হয় মোক সকলোবোৰ ক'ব। এতিয়া তাক জগাওক, মই কিবা খোৱাৰ ব্যৱস্থা কৰি আছোঁ। অনুভূতি, নাই নাই, তুমি এতিয়া আমাৰ বাবে ভাত ৰান্ধিব নালাগে। তাতে তোমাৰ এই অৱস্থাত এইবোৰ কৰা কোনো প্ৰয়োজন নাই। প্ৰয়োজন আছেনে নাই মই ভালদৰে জানো। কিয় কৰি আছা তুমি এইবোৰ? আমিতো তোমাৰ কোনো নহয়। মই দেউতাই কৰা ভুলবোৰ শুধৰাব বিচাৰিছোঁ। যি দায়িত্ব দেউতাই ল'ম বুলি আপোনাক কথা দিছিল, সেই দায়িত্ব মই ল'বলৈ চেষ্টা কৰিছোঁ। পমৰ গাতটো একো দুখ নাছিল। ধৰি লওক, মই যি কৰি আছোঁ সকলো পমৰ বাবে কৰি আছোঁ। পম, ভাত কিন্তু শেষ কৰি খাব লাগিব দেই। অনুবায়ে বৰ কষ্ট কৰি তোমাৰ বাবে বনাইছে। ভাত অকল মইহে খাম নেকি মা? তুমি নোখোৱা? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ
ভাত কিন্তু শেষ কৰি খাব লাগিব দেই অনুবাই বৰ কষ্ট কৰি তোমাৰ বাবে বনাইছে ভাত অকল মইহে খাম নেকি মা তুমি নোখোৱা তোমাৰ কাৰণে বনোৱা নাই নেকি বনাইছে ময়ো খাম প্ৰথমতে তুমি খাই লোৱাচোন তোমাৰোতো ভোক লাগিছে মা তুমিও খোৱা আকৌ কৰা তাইক এতিয়া ইমান মৰম দেখুৱাৰ প্ৰয়োজন নাই সেই মানুহজনী তুমি ইয়াৰ পৰা গুচি যোৱাটো বিচাৰানে বিচাৰো তেনেহ'লে তুমি দুদিনমান তাইক এভইড কৰা বাকো বুজিবলৈ দিয়া যে তাই কিমান ডাঙৰ ভুল এটা কৰিছে বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুত